ধনুৰাশি 2ৰ পৰা 11 জুন 2026 ধনুৰাশিৰ জাতক-জাতিসকল 2 জুনৰ পৰা 11 জুনলৈকে এই 10 দিন আপোনাৰ জীৱনত কি ডাঙৰ পৰিৱৰ্তন আনিব জানেনে? আপোনাৰ ভাগ্যৰ দুৱাৰ খুলিব নে নতুন কোনো সুযোগে জীৱন সলনি কৰিব? বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো সুখবৰ এই সময়ত আহিব পাৰে। বিশেষকৈ টকা পইচা, কৰ্মজীৱন, চাকৰি, ব্যৱসায়, প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত গ্ৰহ নক্ষত্ৰই দিছে কিছুমান আচৰিত সংকেত। কিন্তু সতৰ্ক হওক, কাৰণ এই 10 দিনত এটা সৰু ভুল সিদ্ধান্তই আপোনাৰ এটা ডাঙৰ সুযোগ হাতৰ পৰা কাঢ়ি নিবও পাৰে। কোন দিনটো আটাইতকৈ শুভ হ'ব, কোন ব্যক্তিৰ পৰা সহায়ত আপুনি লাভৱান হ'ব আৰু কোন গুপ্ত সংকেতে দিব ধন লাভ আৰু ভাগ্য উদয়ৰ ইংগিত। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক, কাৰণ শেষৰ অংশত মই ক'ম সেই বিশেষ প্ৰতিকাৰৰ বিষয়ে যিয়ে আপোনাৰ ভাগ্যক অধিক শক্তিশালী কৰিব পাৰে। আহক এতিয়া জানি লওঁ ধনুৰাশিৰ বাবে 2ৰ পৰা 11 জুন 2026 কেনেকুৱা হ'বলৈ গৈ আছে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। ধনুৰাশিৰ জাতক-জাতিসকলৰ বাবে 2 জুনৰ পৰা 11 জুনলৈকে সময়ছোৱাত আৰ্থিক দিশৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সময়ত আপোনাৰ ইনকামৰ উৎস বৃদ্ধি কৰাৰ নতুন সুযোগ আহিব পাৰে। বহুদিন ধৰি যি কাম বা পৰিকল্পনাৰ বাবে অপেক্ষা কৰি আছিল তাৰ পৰা ধন লাভ পোৱাৰ সম্ভাৱনা দেখা যায়। ব্যৱসায় কৰা লোকসকলৰ বাবে এই সময়ছোৱা বিশেষভাৱে শুভ। নতুন গ্ৰাহক, নতুন যোগাযোগ বা নতুন চুক্তিৰ জৰিয়তে লাভ বৃদ্ধি পাব পাৰে। সৰু ব্যৱসায়ৰ জৰিয়তে লোকসকলেও আগতকৈ উন্নত ফল লাভ কৰাৰ সম্ভাৱনা আছে। যদিও ডাঙৰ ইনভেষ্ট কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰি লোৱাটো বুদ্ধিমানৰ কাম হ'ব। চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰত অতিৰিক্ত ইনকামৰ কোনো সুযোগ আহিব পাৰে। কোনো অতিৰিক্ত দায়িত্ব বা বিশেষ কামৰ প্ৰশংসা লাভ কৰাৰ লগতে আৰ্থিক সুবিধাও লাভ কৰিব পাৰে। বহুদিন ধৰি ৰৈ থকা কোনো ধন বকেয়াত পাবলগীয়া অথবা ঋণৰ টকা ঘূৰাই অহাৰ সম্ভাৱনা দেখা যায়। এই সময়ত সম্পত্তি সম্পৰ্কীয় বিষয়তো কিছু ইতিবাচক সংকেত আছে। ঘৰ, মাটি বা অন্য কোনো স্থাৱৰ সম্পত্তি সম্পৰ্কে আলোচনা আগবাঢ়িব পাৰে। যদি আপুনি সম্পত্তি কিনাৰ কথা ভাবি আছে তেন্তে এই সময়ত তথ্য সংগ্ৰহ আৰু পৰিকল্পনা কৰাৰ বাবে ভাল সময়। কিন্তু খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱাটো উচিত নহ'ব। খৰচৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। পৰিয়ালৰ প্ৰয়োজন, ঘৰ গৃহস্থালীৰ খৰচ অথবা হঠাতে অহা কোনো খৰচৰ বাবে বাজেটৰ প্ৰেছাৰ পৰিব পাৰে। গতিকে আয় ব্যয়ৰ মাজত সঠিক সামঞ্জস্য ৰখাটো অত্যন্ত প্ৰয়োজনীয়। এই সময়ত কোনো বন্ধুবৰ্গ বা আত্মীয়ৰ পৰামৰ্শত ধন ইনভেষ্ট কৰাৰ আগতে নিজে ভালদৰে পৰীক্ষা কৰি লওক। সকলো চকচকীয়া সুযোগ আপোনাৰ বাবে লাভজনক নহ'ব পাৰে। ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আগবাঢ়িলে লাভৰ সম্ভাৱনা অধিক হ'ব। মুঠতে ক'বলৈ গ'লে 2ৰ পৰা 11 জুন 2026 ধনুৰাশিৰ বাবে ধন সম্পত্তি আৰু আৰ্থিক উন্নতিৰ সুযোগেৰে ভৰা হ'ব। সঠিক সিদ্ধান্ত, নিয়ন্ত্ৰিত খৰচ আৰু বাস্তৱবাদী চিন্তাধাৰাই এই সময়ত আপোনাক লাভ আৰু স্থিৰতা দুয়োটাই দিব পাৰে। এতিয়া লৈ আহিছোঁ কৰ্মজীৱন আৰু ব্যৱসায়। ধনুৰাশিৰ জাতক-জাতিসকলৰ বাবে 2 জুনৰ পৰা 11 জুনলৈকে কৰ্মক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ ঘটনা ঘটিব পাৰে। এই সময়ছোৱাত আপোনাৰ পৰিশ্ৰম, ধৈৰ্য আৰু যোগ্যতাৰ সঠিক মূল্যায়ন হোৱাৰ সম্ভাৱনা দেখা গৈছে। যিসকল লোকে বহুদিন ধৰি নিজৰ কামৰ স্বীকৃতিৰ অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে এই সময়ত আশাৰ পোহৰ কঢ়িয়াই আনিব পাৰে। চাকৰিত নিয়োজিত লোকসকলৰ ক্ষেত্ৰত ঊৰ্ধ্বতন বিষয়াৰ সৈতে সম্পৰ্ক আগতকৈ উন্নত হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ কৰ্মদক্ষতা, সময়মতে দায়িত্ব সম্পন্ন কৰাৰ ক্ষমতা আৰু সততাই বিষয়াসকলৰ দৃষ্টি আকৰ্ষণ কৰিব। ফলস্বৰূপে নতুন দায়িত্ব, নতুন সুযোগ অথবা প্ৰমোচনৰ আলোচনা আৰম্ভ হ'ব পাৰে। যিসকল ধনুৰাশিৰ লোকে নতুন চাকৰিৰ সন্ধানত আছে তেওঁলোকৰ বাবে এই সময়খিনি যথেষ্ট আশাব্যঞ্জক হ'ব। বহুদিন ধৰি চেষ্টা কৰি থকা আবেদন, সাক্ষাৎকাৰ বা যোগাযোগৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিব পাৰে। বিশেষকৈ 5 জুনৰ পৰা 8 জুনৰ ভিতৰত কোনো শুভ সংবাদ পোৱাৰ সম্ভাৱনা অধিক। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সহযোগিতামূলক মনোভাৱ বজাই ৰখাটো অত্যন্ত প্ৰয়োজনীয়। কোনো সৰু ভুল বুজাবুজিয়ে ডাঙৰ সমস্যাৰ ৰূপ ল'ব পাৰে। গতিকে কথা বতৰাত সংযম আৰু ধৈৰ্য বজাই ৰাখক। সকলো ক্ষেত্ৰতে নিজৰ মতামত জোৰকৈ প্ৰতিষ্ঠা কৰাৰ সলনি পৰিস্থিতি বুজি সিদ্ধান্ত লোৱাটোৱে অধিক লাভ দিব। ব্যৱসায়ীসকলৰ বাবে এই সময় যথেষ্ট সক্ৰিয় আৰু ব্যস্ততাপূৰ্ণ হ'ব পাৰে। নতুন গ্ৰাহক, নতুন ব্যৱসায়িক সম্পৰ্ক আৰু নতুন চুক্তিৰ সম্ভাৱনা দেখা যায়। বিশেষকৈ বাণিজ্য, বিপণন, শিক্ষা, পৰিবহণ, অনলাইন ব্যৱসায় অথবা পৰামৰ্শমূলক কামৰ সৈতে জড়িত লোকসকলে ভাল ফল লাভ কৰিব পাৰে। যদিও লাভৰ সম্ভাৱনা আছে তথাপিও ব্যৱসায়ত অত্যধিক আত্মবিশ্বাস দেখুৱাব নালাগে। কাকো অন্ধবিশ্বাস কৰি ডাঙৰ পৰিমাণৰ ধন ইনভেষ্ট নকৰিব। সকলো নথিপত্ৰ, চুক্তি আৰু আৰ্থিক লেনদেন ভালদৰে পৰীক্ষা কৰাটো অত্যন্ত প্ৰয়োজনীয়। এই সময়ত বহু
ধনুৰাশিৰ লোকৰ মনত নতুন কাম আৰম্ভ কৰাৰ ইচ্ছা জাগিব পাৰে। নতুন প্ৰকল্প, নতুন ব্যৱসায় অথবা অতিৰিক্ত উপাৰ্জনৰ পথ বিচাৰি পাব পাৰে। গ্ৰহ নক্ষত্ৰৰ অৱস্থা অনুসৰি পৰিকল্পনা ভাল হ'লেও বাস্তৱায়ন আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো শুভ হ'ব। যিসকল চৰকাৰী চাকৰি, প্ৰতিযোগিতামূলক পৰীক্ষা অথবা নিযুক্তিৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ বাবে এই সময় অধ্যৱসায়ৰ বৃদ্ধি পোৱাৰ সময়। পৰিশ্ৰমৰ ফল এতিয়াই নাপালেও আগন্তুক সময়ত তাৰ সুফল নিশ্চিত দেখা যাব। কৰ্মক্ষেত্ৰত এটা বিশেষ কথা মনত ৰাখিব লাগিব, এই 10 দিনত আপোনাৰ বাকশক্তি আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব পাৰে। সঠিক সময়ত সঠিক সিদ্ধান্ত ক'ব পাৰিলে বহু বন্ধৰ দুৱাৰ খোল খাই যাব পাৰে। কিন্তু ৰাগ খং বা আৱেগত কোৱা কথাই পুনৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। 7 জুন আৰু 9 জুন কৰ্মক্ষেত্ৰৰ বাবে বিশেষ শুভ বুলি গণ্য কৰা হৈছে। এই দিন দুটাত কোনো গুৰুত্বপূৰ্ণ আলোচনা, সাক্ষাৎকাৰ, আবেদন বা নতুন পদক্ষেপ গ্ৰহণ কৰিলে ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা অধিক। মুঠতে ক'বলৈ গ'লে 2 পৰা 11 জুন 2026 ধনুৰাশিৰ কৰ্মজীৱনত উন্নতি, নতুন সুযোগ, সুনাম আৰু সফলতাৰ ইংগিত বহন কৰি আনিছে। নিজৰ লক্ষ্যত অটল থাকক, পৰিশ্ৰম অব্যাহত ৰাখক আৰু সিদ্ধান্ত লওঁতে ধৈৰ্য ধাৰণ কৰক। এই সময়ত সৎ ব্যৱহাৰ আপোনাৰ ভৱিষ্যত উজ্জ্বল কৰি তুলিব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। ধনুৰাশিৰ জাতক-জাতিকাসকলৰ বাবে 2 জুনৰ পৰা 11 জুনলৈকে প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত আৱেগ, অনুভূতি আৰু সম্পৰ্কৰ বহু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা যাব পাৰে। এই সময়ছোৱাই কিছুমানৰ জীৱনত নতুন প্ৰেমৰ সুবাস কঢ়িয়াই আনিব, আনহাতে কিছুমানৰ সম্পৰ্ক অধিক গভীৰ আৰু শক্তিশালী কৰি তুলিব। যিসকল অবিবাহিত তেওঁলোকৰ বাবে এই সময় যথেষ্ট ৰোমাঞ্চকৰ হ'ব পাৰে। কোনো নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আছে আৰু সেই চিনাকি লাহে লাহে বিশেষ সম্পৰ্কলৈ ৰূপান্তৰিত হ'ব পাৰে। সামাজিক মাধ্যম, বন্ধু-বান্ধৱ অথবা কৰ্মক্ষেত্ৰৰ জৰিয়তে কোনো বিশেষ ব্যক্তিৰ আগমন ঘটিব পাৰে। প্ৰথম সাক্ষাততে হৃদয় এক সুকীয়া অনুভূতি জন্ম দিব পাৰে। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সময়খিনি সম্পৰ্কৰ পৰীক্ষাৰ সময়ো হ'ব পাৰে। সৰু সুৰা ভুল বুজাবুজি, যোগাযোগৰ অভাৱ অথবা অধিক আশা-আকাংক্ষাৰ বাবে মনোমালিন্য সৃষ্টি হ'ব পাৰে। কিন্তু ইতিবাচক দিশটো হ'ল, যদি দুয়োপক্ষই ধৈৰ্য আৰু বুজাবুজিৰে আগবাঢ়ে তেন্তে এই সমস্যাবোৰ অতি সহজেই সমাধান হ'ব। এই সময়ত নিজৰ অনুভূতি স্পষ্টভাৱে প্ৰকাশ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। বহু সময়ত নকোৱা কথাই সম্পৰ্কত দূৰত্ব সৃষ্টি কৰে। গতিকে হৃদয়ৰ কথা হৃদয়লৈ পোৱাটো নিশ্চিত কৰক। সত্যতা আৰু আন্তৰিকতাই আপোনাৰ সম্পৰ্কক অধিক মজবুত কৰি তুলিব। বিবাহিত লোকসকলৰ বাবে এই সময় যথেষ্ট শুভ বুলি ক'ব পাৰি। স্বামী-স্ত্ৰীৰ মাজত আগতকৈ অধিক সমন্বয় আৰু পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব পাৰে। বহুদিন ধৰি চলি থকা মতানৈক্য বা মনোমালিন্যৰ অৱসান ঘটাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সৈতে সময় কটালে সম্পৰ্কত নতুন উষ্ণতা আনিব। তথাপি কিছুমান ক্ষেত্ৰত বাহ্যিক হস্তক্ষেপৰ বাবে সামান্য সমস্যা দেখা দিব পাৰে। আত্মীয় স্বজন অথবা তৃতীয় ব্যক্তিৰ কথাত অতিমাত্ৰা গুৰুত্ব দিলে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে নিজৰ সম্পৰ্কৰ সিদ্ধান্ত নিজেই লোৱাটো অধিক মংগলজনক হ'ব। যিসকলৰ বিবাহৰ আলোচনা চলি আছে তেওঁলোকৰ বাবে এই সময় ইতিবাচক সংকেত বহন কৰিছে। উপযুক্ত প্ৰস্তাৱ আহিব পাৰে অথবা আগবঢ়া আলোচনাত শুভ উন্নতি বা অগ্ৰগতি দেখা যাব পাৰে। যদিও চূড়ান্ত সিদ্ধান্ত লওঁতে পৰিয়াল আৰু নিজৰ মন দুয়োটাৰ মতামত বিবেচনা কৰাটো অতি প্ৰয়োজনীয়। এই সময়ত ধনুৰাশিৰ বহু লোকে নিজৰ সংগীৰ পৰা মানসিক সমৰ্থন লাভ কৰিব। জীৱনৰ অন্য সমস্যাবোৰৰ মাজতো প্ৰিয়জনৰ উৎসাহ আৰু সহযোগিতাই আত্মবিশ্বাস বৃদ্ধি কৰিব। একেলগে ভৱিষ্যতৰ পৰিকল্পনা কৰাৰ সুযোগো আহিব পাৰে। 7 জুন, 8 জুন আৰু 10 জুন প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে বিশেষ শুভ বুলি গণ্য কৰা হৈছে। এই দিনবোৰত সম্পৰ্কৰ গুৰুত্বপূৰ্ণ আলোচনা, সাক্ষাৎ অথবা মনৰ কথা প্ৰকাশ কৰিলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা অধিক। এটা বিশেষ কথা মনত ৰাখিব লাগিব, প্ৰেম কেৱল অনুভূতি নহয়, ই বিশ্বাস, সন্মান আৰু ত্যাগৰ ওপৰত প্ৰতিষ্ঠিত। এই সময়ত যদি আপুনি নিজৰ সংগীক সময় দিয়ে, তেওঁৰ কথা মনোযোগেৰে শুনে আৰু অনুভূতিক সন্মান কৰে তেন্তে সম্পৰ্ক অধিক মধুৰ আৰু স্থায়ী হ'ব। মুঠতে ক'বলৈ গ'লে 2 পৰা 11 জুন 2026 ধনুৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত নতুন আশা, মধুৰ মুহূৰ্ত, মানসিক নৈকট্য আৰু সম্পৰ্কৰ গভীৰতা বৃদ্ধি কৰাৰ সময়। ধৈৰ্য, বিশ্বাস আৰু আন্তৰিকতা বজাই ৰাখিলে এই সময় আপোনাৰ হৃদয় স্মৰণীয় মুহূৰ্ত এৰি যাব। এতিয়া লৈ আহিছোঁ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰ। ধনুৰাশিৰ জাতক-জাতিকাসকলৰ বাবে 2 জুনৰ পৰা 11 জুনলৈকে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল দেখা যাব। এই সময়ত শৰীৰৰ লগতে মানসিক স্বাস্থ্যৰ প্ৰতিও বিশেষ
গুৰুত্ব দিব লাগিব। দৈনন্দিন ব্যস্ততা, কৰ্ম প্ৰেছাৰ অথবা বিভিন্ন দায়িত্বৰ মাজত নিজৰ যত্ন ল'বলৈ পাহৰি গ'লে সৰু সুৰা সমস্যাই ডাঙৰ ৰূপ ল'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এই সময়ত শক্তি আৰু উৎসাহ যথেষ্ট থাকিব, কিন্তু অত্যধিক কামৰ বোজা লোৱাৰ ফলত ভাগৰুৱা অনুভৱ কৰিব পাৰে। অনিয়মিত আহাৰ, কম টোপনি অথবা অত্যধিক চিন্তাই শৰীৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ মূৰৰ বিষ, গা দুৰ্বলতা, হজমৰ সমস্যা অথবা স্নায়ুবিক চাপ অনুভৱ কৰাৰ সম্ভাৱনা আছে। এই সময়ত খাদ্যৰ অভ্যাসৰ ওপৰত অধিক গুৰুত্ব দিয়ক। তেল মছলাযুক্ত খাদ্য কমকৈ গ্ৰহণ কৰি সতেজ শাক পাচলি, ফল মূল আৰু পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰাটো উপকাৰী হ'ব। নিয়মিত খোজকঢ়া, ব্যায়াম অথবা যোগ অভ্যাস শৰীৰ আৰু মন দুয়োটাকে সুস্থ ৰাখিবলৈ সহায় কৰিব। যিসকলৰ আগৰে পৰা কোনো স্বাস্থ্যজনিত সমস্যা আছে তেওঁলোকে ঔষধ আৰু চিকিৎসকৰ পৰামৰ্শ অৱহেলা নকৰিব। সৰু লক্ষণকো অৱজ্ঞা নকৰাকৈ সময়মতে চিকিৎসা গ্ৰহণ কৰাটো বুদ্ধিমানৰ কাম হ'ব। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। কেতিয়াবা অকাৰণ চিন্তা, উদ্বেগ বা ভৱিষ্যত সম্পৰ্কীয় দুশ্চিন্তাই মন অশান্ত কৰি তুলিব পাৰে। এনে সময়ত ইতিবাচক চিন্তা, পৰিয়ালৰ সৈতে সময় কটোৱা আৰু আধ্যাত্মিক চৰ্চাই যথেষ্ট সহায় কৰিব। এতিয়া শিক্ষাৰ ক্ষেত্ৰলৈ আহিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সময় যথেষ্ট গুৰুত্বপূৰ্ণ। যিসকলে পৰীক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা অথবা উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ মনোযোগ আৰু একাগ্ৰতা আগতকৈ বৃদ্ধি পাব পাৰে। নতুন বিষয় শিকিবলৈ আগ্ৰহ জন্মিব আৰু কঠিন বিষয় বুজিবলৈ সুবিধা হ'ব। তথাপি মোবাইল ফোন, সামাজিক মাধ্যম আৰু অপ্ৰয়োজনীয় ব্যস্ততাই অধ্যয়নত বাধা সৃষ্টি কৰিব পাৰে। গতিকে সময়ৰ সঠিক ব্যৱস্থাপনা কৰাটো অত্যন্ত প্ৰয়োজনীয়। যিমান ডিচিপ্লিনভাৱে অধ্যয়ন কৰিব সিমানেই ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। যিসকল চাকৰিৰ পৰীক্ষা অথবা চৰকাৰী নিযুক্তিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এই সময় অধ্যৱসায় বৃদ্ধি কৰাৰ সময়। এতিয়া কৰা পৰিশ্ৰমৰ ফল আগন্তুক দিনত লাভ কৰিব। শিক্ষক, অভিভাৱক অথবা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰিলে অধিক লাভ হ'ব। 6 জুন আৰু 9 জুন শিক্ষা সম্পৰ্কীয় কামৰ বাবে বিশেষ শুভ দিন হ'ব পাৰে। এই দিনবোৰত নতুন পাঠ আৰম্ভ কৰা, আবেদন জমা দিয়া অথবা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো মংগলজনক বুলি ধৰা হৈছে। মুঠতে ক'বলৈ গ'লে 2 পৰা 11 জুন এই সময়ছোৱাত ধনুৰাশিৰ স্বাস্থ্য সাধাৰণতে স্থিৰ থাকিব, কিন্তু অনিয়ম আৰু অৱহেলাৰ পৰা আঁতৰি থাকিব লাগিব। শিক্ষাৰ ক্ষেত্ৰত একাগ্ৰতা, পৰিশ্ৰম আৰু ধৈৰ্য বজাই ৰাখিলে উল্লেখযোগ্য সফলতা লাভ কৰাৰ সম্ভাৱনা যথেষ্ট উজ্জ্বল। ধনুৰাশিৰ জাতক-জাতিকাসকল, এতিয়া লৈ আহিছোঁ আপোনালোকৰ বাবে এই সময়ছোৱাত 2 পৰা 11 জুনৰ ভিতৰত শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ। এতিয়া জানো আহক এই 10 দিনত ধনুৰাশিৰ বাবে কোনবোৰ তাৰিখ, সংখ্যা আৰু ৰং অধিক শুভ হ'ব পাৰে। শুভ তাৰিখ এই সময়ছোৱাত 5 জুন, 7 জুন, 8 জুন আৰু 10 জুন বিশেষভাৱে শুভ বুলি গণ্য কৰা হৈছে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা, সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক আলোচনা অথবা প্ৰেম সম্পৰ্কীয় কথা আগবঢ়াটো লাভজনক হ'ব পাৰে। শুভ সংখ্যা ধনুৰাশিৰ বাবে এই সময়ত শুভ সংখ্যা হৈছে 3, 5, 9 আৰু 12। সম্ভৱ হ'লে এই সংখ্যাবোৰ গুৰুত্বপূৰ্ণ কাম, নথিপত্ৰ অথবা বিশেষ সিদ্ধান্তৰ ক্ষেত্ৰত মনত ৰাখিব পাৰে। শুভ ৰং এই সময়ত হালধীয়া, সোণালী আৰু আকাশী ৰং আপোনাৰ বাবে শুভ শক্তি কঢ়িয়াই আনিব পাৰে। গুৰুত্বপূৰ্ণ দিনত এই ৰঙৰ পোছাক অথবা এই ৰঙৰ কোনো বস্তু ব্যৱহাৰ কৰিলে আত্মবিশ্বাস বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সতৰ্কতাৰ দিন সাৱধান থাকিবলগীয়া 4 জুন আৰু 9 জুন এই তাৰিখত খৰখেদাকৈ সিদ্ধান্ত নল'ব। ধন লেনদেন, তৰ্ক বিতৰ্ক আৰু অচিনাকি লোকৰ ওপৰত সহজে বিশ্বাস কৰাৰ পৰা আঁতৰি থাকক। বিশেষ প্ৰতিকাৰ প্ৰতিদিনে পুৱা গা ধোৱাৰ পিছত ভগৱান বিষ্ণু অথবা বৃহস্পতি দেৱতাক স্মৰণ কৰক। সম্ভৱ হ'লে বৃহস্পতিবাৰে হালধীয়া ফুল অথবা হালধীয়া বস্তু দান কৰক। ওম গ্ৰাং গ্ৰিং গ্ৰৌ চ গুৰুৱে নম এই মন্ত্ৰটো 108 বাৰ জপ কৰিলে মানসিক শান্তি, ভাগ্য বৃদ্ধি আৰু কৰ্মক্ষেত্ৰত ইতিবাচক শক্তি লাভ কৰাৰ বিশ্বাস আছে। মন্ত্ৰটো মই আকৌ এবাৰ কৈ দিছোঁ। ওম গ্ৰাং গ্ৰিং গ্ৰৌ চ গুৰুৱে নম 108 বাৰ জপ কৰিব। দৰিদ্ৰ, গৰু অথবা কোনো প্ৰয়োজনীয় লোকক খাদ্য দান কৰিলে শুভ ফল লাভ কৰিব পাৰে। এই সময়ত সৎ কাম আৰু ইতিবাচক মনোভাৱেই আপোনাৰ আটাইতকৈ ডাঙৰ প্ৰতিকাৰ হ'ব। মুঠতে ক'বলৈ গ'লে 2 পৰা 11 জুন এই সময়ছোৱাত ধনুৰাশিৰ বাবে ভাগ্যৰ দুৱাৰ লাহে লাহে মুকলি হোৱাৰ সংকেত দেখা গৈছে। ধৈৰ্য ৰাখক, নিজৰ লক্ষ্যত অটল থাকক আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস বজাই ৰাখক। সঠিক সময়ত সঠিক পদক্ষেপে আপোনাক সফলতাৰ পথলৈ আগবঢ়াই নিব। বন্ধু-বান্ধৱীসকল, এয়া আছিল ধনুৰাশিৰ 2 জুনৰ পৰা 11 জুন 2026 লৈকে সম্পূৰ্ণ ৰাশিফল।
এই সময়ছোৱাত আপোনাৰ জীৱনত নতুন সুযোগ, নতুন আশা আৰু কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ যোগ দেখা গৈছে। কৰ্মক্ষেত্ৰত পৰিশ্ৰমৰ মূল্য লাভ কৰাৰ সম্ভাৱনা আছে। ধন সম্পত্তিৰ ক্ষেত্ৰতো শুভ সংকেত আছে আৰু প্ৰেম তথা দাম্পত্য জীৱনতো ইতিবাচক শক্তিৰ প্ৰভাৱ দেখা যাব। কিন্তু মনত ৰাখিব, ভাগ্য সদায় সাহসী আৰু পৰিশ্ৰমী মানুহৰ পক্ষত থাকে। গতিকে সুযোগ আহিলে তাক চিনাক্ত কৰক, সঠিক সিদ্ধান্ত লওক আৰু নিজৰ লক্ষ্যৰ পৰা কেতিয়াও আঁতৰি নাযাব। আপুনি যদি ধনুৰাশিৰ হয় তেন্তে কমেণ্টত নিশ্চয় লিখিব, জয় বৃহস্পতিদেৱ। মই আপোনাৰ মন্তব্য পঢ়িবলৈ অপেক্ষা কৰি থাকিম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব, যাতে আগন্তুক সকলো ৰাশিফল সৰ্বপ্ৰথমে আপোনাৰ ওচৰলৈ যায়। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখক। ধন্যবাদ। জয় বৃহস্পতিদেৱ।